মানুহৰ মাজত আছিলে তেনে এটা অনুষ্ঠান বাতিল হোৱাই আটাই দুখ মানে অনুভৱ কৰিছে ৰাইজে আৰু ৰাইজে ভাবিছে যে এই অনুষ্ঠানটো এটা বৃহৎভাৱে পালন হোক মানে বিশেষকৈ যেহেতু আমি তেনেকুৱা গায়ক এজনক মাতিছিলোঁ গতিকে আমি আটাই মানে আলোচনা কৰি আৰু এটা বিষয়ত উপনীত হ'লোঁ যে আমি মানে অসমৰ আগশাৰীৰ আমাৰ আটাইৰে হাৰ্ট থ্ৰ জুবিন দাক মানে আমাৰ নিমন্ত্ৰণ দিয়া হোক আৰু সেইমতে আমি তেখেতৰ নিমন্ত্ৰণ দিয়াৰ বাবে আমি গ'লোঁ আৰু তেখেতৰ মেনেজাৰৰ লগত আমাৰ মানে কথা হ'ল আৰু তেখেতক আমি মানে 23 মে'ত মানে আমি নিমন্ত্ৰণ দিছোঁ অৰ্থাৎ 8 জেঠ হ'ব জেঠৰ আৰু তেখেতে সেইদিনা আমাৰ ইয়াতে আহি আমাৰ টকৰাদি আদৰ্শ পুথিভঁৰাল আৰু যুৱ সংঘৰ এই সোণালী জয়ন্তী বৰ্ষৰে মানে এই অনুষ্ঠানত মানে দেৰিকৈ হ'লেও আহি অনুষ্ঠান পৰিৱেশন কৰিব আৰু আমি আমন্ত্ৰণ জনাইছোঁ আৰু আচলতে এটা কথা ডাঙৰ কথা আজি সংযোগটো কেনেকুৱা হৈছে আমি আচলতে জুবিন দাকে বিচাৰিছিলোঁ আচল কথাটো হ'ল কি কিন্তু তেখেতৰ তেতিয়া প্ৰগ্ৰেম ইতিমধ্যে বেলেগত ৰাখিছিলে গতিকে আমিয়ে সৌভাগ্যৱান কিজানি আমি তেখেতক আমি ইয়াতে দেখিবলৈ পাম তেখেতে আমাৰ এই ঠাইত মানে তেখেতে ভৰি দিব আমি সেইকাৰণে ভাবিছোঁ আমি এতিয়া বেছি সুখী যে তেখেত আমাৰ মাজত আহিব এইটোৱে কথা আৰু নিশ্চয় এই জুবিন দাই আচলতে আহি আমাক কৈছে যে আমি কোৱা মতে আমি যিহেতু জানিছোঁ তেখেতক আমি 9টামান বজাতে আমি তেখেতৰ অনুষ্ঠান বাবে আমি আমন্ত্ৰণ জনাইছোঁ তেখেতে সোনকালে আহিলে সোনকালে পৰিৱেশন হ'ব আৰু তাৰ লগতে আৰু কেইটামান আমি অনুষ্ঠান আমি চিন্তা চৰ্চা কৰিছোঁ বিহুৰ লগতে কিবা কিবি তেনেকুৱা ধৰণৰ সাংস্কৃতিক অনুষ্ঠান নিশ্চয় আমি মঞ্চত লৈ আগবঢ়াবলৈ আমি সক্ষম হ'ম নিশ্চয় আমি আলোচনা কৰি আছোঁ আৰু কি অনুষ্ঠান হ'ব অতি শীঘ্ৰে গম পাব আমি জনাম জুবিন দা জানে সকলোৰে আৱেগ আৰু জুবিন দা মানে আমাৰ হাৰ্ট শব্দটো খাটে আৰু তেখেতে খুব আমি দেখিছোঁ লক্ষ্য কৰিছোঁ তেখেতে খুব সুন্দৰভাৱে অসমৰ মঞ্চত মানে অনুষ্ঠানবিলাক কৰি আছে আৰু তাৰ আমি গৌৰৱ কৰোঁ আটাইৰে গৌৰৱৰ কথা আৰু তেখেতক লৈ উৎসাহ মানে সাংঘাতিকভাৱে মানে যে আমাৰ দৰে এখন ঠাইত এখন এনেকুৱা গাঁৱত আহি তেখেতে যেতিয়া অনুষ্ঠান পৰিৱেশন কৰিব তাতকৈ আৰু আমাৰ দৰ্শক মানে ৰাইজৰ কাৰণে বা সমাজৰ কাৰণে তাতকৈ আৰু বিশেষ আৰু ভাষাই নাই মানে তাতকৈ গতিকে অধীৰ আগ্ৰহেৰে ৰৈ থাকিব সকলে আৰু সেই দিনটোলৈ তেখেত আহিব আৰু আমাৰ মাজত তেখেতৰ অনুষ্ঠান পৰিৱেশন কৰিব